ছাত্ৰ ছাত্ৰীসকল, আগৰটো ভিডিঅ'ত আমি সাহিত্যিক সমলৰ বেদ আৰু বেদাংগৰ বিষয়ে আলোচনা কৰিছোঁ আৰু আজিৰ এই ভিডিঅ'টোত আমি মূলতঃ মহাকাব্য দুখন বিশেষকৈ ৰামায়ণ মহাভাৰত আৰু বৌদ্ধ সাহিত্য জৈন সাহিত্য বা সংগম সাহিত্য আদিৰ কথা আলোচনা কৰিম। অৱশ্যে আলোচনালৈ যোৱাৰ আগতে আগৰ ভিডিঅ'টোত থকা এখন শ্লাইড পুনৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এটা কথা তোমালোকে মন দিবা, ইয়াত যিখন টাইমলাইন দিয়া আছে বেদিক টেক্সট, তাৰপিছত বেদাংগ টেক্সট, মহাভাৰত, ৰামায়ণ, এইবিলাকৰ ৰচনাকালৰ যিটো সময় সেইটো মন দি চাবা। ইয়াত এটা কথা মন কৰিবা, ত্ৰিপিটকখনৰ ৰচনাকাল 600 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টপূৰ্ব দিয়া আছে। ঠিক তেনেকৈ মহাভাৰতৰ ৰচনাকাল 400 খ্ৰীষ্টপূৰ্বৰ পৰা 400 খ্ৰীষ্টাব্দলৈ দিয়া আছে, বা ৰামায়ণৰ ৰচনাকাল 500 খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰায় 300 খ্ৰীষ্টপূৰ্বলৈ দিয়া আছে। এইটো এই কাৰণে কৈছোঁ, পৰৱৰ্তী সময়ত আমাক কেতবোৰ কথা বুজাত এই সময় ক্ৰম বা এই টাইমলাইনটো জৰুৰী হ'ব। যি নহওক, আমি প্ৰথমতেই আলোচনা কৰিবলৈ লৈছোঁ দুখন মহাকাব্য, সংস্কৃত ভাষাত ৰচিত এই মহাকাব্য দুখনৰ কথা আমি সকলোৱে জানো, ৰামায়ণ আৰু মহাভাৰত, দ্য ৰামায়ণ এণ্ড দ্য মহাভাৰত। এই মহাভাৰতখন 400 খ্ৰীষ্টপূৰ্বৰ পৰা 400 খ্ৰীষ্টাব্দৰ ভিতৰত ৰচিত বুলি ধৰা হয় বা কোৱা হয়। ঠিক তেনেকৈ ৰামায়ণখনৰ ৰচনাও প্ৰায় 500 খ্ৰীষ্টপূৰ্ব মানৰ পৰাই 300 খ্ৰীষ্টপূৰ্ব মানৰ ভিতৰত ৰচিত হৈছিল বুলি পণ্ডিতসকলে বিভিন্ন দিশ অধ্যয়ন কৰি ঠাৱৰ কৰিছে। আৰু এই ৰচনা দুখনৰ গুৰুত্বপূৰ্ণ কথা দুটা লাইন মই উপেন্দ্ৰ সিঙৰ গ্ৰন্থখনৰ পৰা তুলি দিছোঁ। The epics are magnificent texts with powerful stories that have captured the imagination of millions of people over the centuries. হাজাৰ হাজাৰ মানুহৰ কল্পনাত বিৰাজমান মহাভাৰত আৰু ৰামায়ণ হাজাৰ হাজাৰ বছৰ ধৰি। লগতে এই দুখনক ইতিহাসৰ সমল হিচাপে ইউজ কৰাৰ ক্ষেত্ৰতো কেতবোৰ সমস্যা আছে, কাৰণ ইয়াৰ ইণ্টাৰনেল ক্ৰনলজিকেল লেয়াৰ্ছ, ইয়াৰ সময়ানুক্ৰমটো বৰ জটিল, তাৰ ভাষাৰ গাঁথনি, কোনখিনি সময়ত ৰচনা কৰা হৈছে, এই গোটেই কথাবিলাক অধ্যয়ন কৰি আচলতে এক ইতিহাস বা ইতিহাসৰ তথ্য বাহিৰ কৰাটো এটা জটিল প্ৰক্ৰিয়া। ইয়াৰ পিছতে যদি আমি মহাভাৰতৰ বিষয়ে আৰু অলপ বেছিকৈ জানিবলৈ খোজো, মহাভাৰতত প্ৰায় 18টা পৰ্ব আছে, 18 পৰ্ব বা বুকছ আমি চেপ্টাৰ বুলি ক'ব পাৰোঁ। আৰু মহাভাৰতখনৰ দুটা ভাগ আমি সাধাৰণতে দেখিবলৈ পাওঁ, এটা নৰ্ডাৰ্ণ আৰু এটা চাউদাৰ্ণ, উত্তৰ আৰু দক্ষিণ। অৱশ্যে মহাভাৰতখনৰ যদি ৰচনা কোনে কৰিছিল সেই কথাটোলৈ আমি যাওঁ, পৰম্পৰা অনুসৰি এটা কথা বিশ্বাস কৰা হয়, মহাভাৰতৰ ৰচনা ব্যাসে কৰিছিল। কিন্তু মহাভাৰতখনৰ তাৰ ভাষাৰ শৈলীয়ে হওক বা বিভিন্ন দিশ বিশ্লেষণ কৰি পণ্ডিতসকলে ঠাৱৰ কৰিছে যে এয়া নিশ্চয় এজন মানুহৰ কাম হ'ব নোৱাৰে। ইয়াৰ বিভিন্ন কাৰণ আছে, পৰৱৰ্তী সময়ত আমি এই বিষয়ে বহলাই আলোচনা কৰিম। কাহিনীটো আমি সকলোৱে জানো, কৌৰৱ আৰু পাণ্ডৱৰ মাজৰ যুদ্ধ। আৰু এই যুদ্ধখন, যিখন যুদ্ধৰ কথা কোৱা হৈছে কুৰুক্ষেত্ৰৰ যুদ্ধ, এই যুদ্ধখন সম্ভৱতঃ তেনেকুৱা এখন যুদ্ধ সম্ভৱতঃ 1000 খ্ৰীষ্টপূৰ্ব মানত ঘটিছিল। ইতিহাসবিদসকলে সেই কথাটো ক'ব খোজে। ইতিহাসবিদসকলে আৰু এটা কথা কয় যে যদিও ইমান ডাঙৰ যুদ্ধ এখন হোৱা নাছিল মহাভাৰতত বৰ্ণনা কৰাৰ ধৰণে, কবিৰ কল্পনাত কিন্তু এখন সৰু যুদ্ধই এখন প্ৰকাণ্ড মহাৰণৰ ৰূপ পাইছিল। তাৰ পাছত যদি ৰামায়ণৰ কথা চাওঁ, ৰামায়ণখনৰো ঠিক তেনেকৈ মহাভাৰতৰ দৰে দুটা ৰূপ আমি পাওঁ, এটা নৰ্ডাৰ্ণ, এটা চাউথাৰ্ণ, এটা উত্তৰ আৰু এটা দক্ষিণ। দ্য এপিক কনচিষ্ট অফ 7 কাণ্ডছ। মহাভাৰতত আছিল 18টা, ইয়াত প্ৰায় 7টা কাণ্ড আছে বা 7টা চেপ্টাৰ আছে। আৰু ইয়াৰে প্ৰথমটো, যাক বালাকাণ্ড বুলি কয়, আৰু শেষৰটো উত্তৰাকাণ্ড, এইকেইটা পিছত ৰচনা কৰা হোৱা বুলি বহুতে কয়। ইয়াৰ মূল ৰামায়ণখন ৰচনাৰ পিছতহে আচলতে এই দুটা চেপ্টাৰ ৰচিত হৈছিল। আৰু মূল ৰামায়ণখন, দ্য কোৰ অফ দ্য ৰামায়ণ, ইজ এ ৱৰ্ক অফ ছিংগল ইণ্ডিভিজুৱেল। ইতিহাসবিদসকলে ক'ব খোজে আচলতে মূল ৰামায়ণখন এজন মানুহৰেই ৰচনা, আৰু সেই মানুহজন ট্ৰেডিশ্যনেলি বিশ্বাস কৰা অনুসৰি বাল্মীকি। ৰামায়ণৰ বহুত ভাৰ্চনছ আছে, এটা জৈন ভাৰ্চন, পৌমচাৰিও অফ বিমলাচুৰী,
বিমলা চুৰীয়ে লিখা পৌমচাৰীয়, তাতো ৰামায়ণৰ কাহিনী বৰ্ণিত হৈছে, প্ৰাকৃত ভাষাত লিখা হৈছিলে। বুদ্ধ সাহিত্যতো ৰামায়ণ আছে, বুদ্ধিষ্ট ভাৰ্চন। দশৰথ জাতক, এইখনৰ নাম কিন্তু দশৰথ জাতক, আৰু এইটো পালি ভাষাত লিখা হৈছিলে। ঠিক তেনেকৈ 12 শতিকাত ৰচিত এখন ৰামায়ণ তামিল ভাষাত লিখা কাম্বন বা দা ইৰামাবতাৰম, আৰু অন্যতম বিখ্যাত তুলসীদাসৰ ৰামচৰিত মানস 16 শতিকা মানত ৰচিত হৈছিল, মানে তাৰ লিখিত ৰূপ পাইছিল। আৰু ইয়াৰ উপৰি অসংখ্য ৰামায়ণৰ ভাৰ্চনছ আমি দেখিবলৈ পাওঁ, আৰু কাহিনীবিলাকো কিন্তু বেলেগ বেলেগ, কাহিনীবিলাকো বেলেগ বেলেগ। স্বৰূপে যদি ক'ব লগা হয়, জৈন ভাৰ্চনত, মানে জৈন ৰামায়ণখনত ৰাৱণক এজন ট্ৰেজিক হিৰ' হিচাপে দেখুওৱা হৈছে, আৰু ৰাৱণক বধ কৰিছিলে লক্ষ্মণে। গতিকে ৰামায়ণৰ অলপ অলপ কাহিনীবিলাক বেলেগ বেলেগ ধৰণে বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে ৰচিত হৈছে। যি নহওক, মূল কাহিনীটো কিন্তু আমি ৰাম ৰাৱণৰ যুদ্ধ, সীতা, এইবিলাকৰ কথাই আমি জানো। এতিয়া এই দুখন যদি আমি সোৰ্স হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয়, ইতিহাসৰ উৎসৱ হিচাপে ব্যৱহাৰ কৰিবলগীয়া হয়, ইয়াৰ কেতবোৰ সমস্যা বা বাধা আমি পাওঁ। ইয়াৰ এটা হ'ল যে ডিফাৰেণ্ট হিষ্ট্ৰিকেল পইণ্ট অফ ভিউজ। এই দুখন সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত মানে যিটো হিষ্ট্ৰিকেল পইণ্ট অফ ভিউ বেলেগ বেলেগ ইতিহাসবিদে ইয়াৰে ৰচনাৰ কাল, ইয়াৰ কাহিনী বেলেগ বেলেগ ধৰণে বিশ্লেষণ কৰিব বিচাৰে। লগতে হিষ্ট্ৰিচিটি অফ দ্য ইভেণ্টছ, তাত ঘটা ঘটনাবিলাক সঁচাকৈ ঘটিছিল নে, তাৰ ঐতিহাসিকতা আছেনে, সেই কথাবিলাকো এটা বিতৰ্কৰ কথা। লগতে ডিফাৰেণ্ট কালচাৰেল লেয়াৰ্ছ, তাৰ সাংস্কৃতিক মানে সাংস্কৃতিক পৰিমণ্ডল কোনটো অঞ্চলত ৰচনা কৰা হৈছিলে, কোনখিনি মানুহৰ কথা কোৱা হৈছে, সেই গোটেই কথাবিলাকো এটা বিতৰ্কৰ বিষয়। ঠিক তেনেকৈ স্পেচিফিক কাইণ্ড অফ হিষ্ট্ৰিকেল কনটেক্সটো উলিয়াবলৈ দিগদাৰ। এটা নিৰ্দিষ্ট হিষ্ট্ৰিকেল কনটেক্সত ৰামায়ণ মহাভাৰতক লৈ আলোচনা কৰাটো এটা সমস্যা। আৰু এটা খুব বিতৰ্কিত কথা হ'ব পাৰে যে পৰৱৰ্তী সময়ত বহু ইতিহাসবিদে এটা কথা ক'বলৈ লৈছিলে যে মহাভাৰতৰ কথা বিশেষকৈ কৈছিলে, পণ্ডিতগৰাকীৰ নামটো হ'ল জেমছ এল ফিটজেৰাল্ড। জেমছ এল ফিটজেৰাল্ড বুলি এগৰাকী পণ্ডিত। তেওঁ কৈছিলে যে মহাভাৰতখন আচলতে বৌদ্ধ ধৰ্ম বা জৈন ধৰ্মৰ প্ৰভাৱ বাঢ়ি অহাৰ ফলত ব্ৰাহ্মণ্যবাদী বা ব্ৰাহ্মণসকলৰ মানে ব্ৰাহ্মণ সাহিত্যৰ প্ৰভাৱ কমি যোৱা বুলি অনুভৱ কৰি বহুতে আচলতে মহাভাৰতখন ৰচনা কৰা বুলি ধৰি লোৱা হৈছিলে, বা এই পণ্ডিতগৰাকীয়ে কৈছে। এইটো এটা খুব বিতৰ্কিত কথা। আমি জানো জেনেৰেলি ধৰি লোৱা হয় যে প্ৰথমতে বেদ আহিছে, তাৰপিছত মহাকাব্যবিলাক ৰচনা হৈছে, তাৰপিছত বাকী ধৰ্মীয় গ্ৰন্থবিলাক ৰচনা কৰা হৈছে। কিন্তু এইটোও এটা দৃষ্টিভংগী। শেহতীয়াভাৱে অধ্যয়ন কৰি বহু পণ্ডিতে এই কথাটো ক'ব খোজে। আৰু ইতিহাসৰ আটাইতকৈ মানে ভাল লগা কথাটোৱে হ'ল ইয়াত থকা বিভিন্ন ধৰণৰ দৃষ্টিভংগী, বিতৰ্ক। আমি সেই সকলোবিলাক বিতৰ্ক গ্ৰহণ কৰিম, আৰু সকলোবিলাক বিতৰ্ক অধ্যয়ন কৰি আমি এটা সিদ্ধান্তত উপনীত হ'বলৈ যত্ন কৰিম। আৰু এটা কথা ঠিক, আমি কনক্লুচিভ শেষ সিদ্ধান্ত কিন্তু সহজতে দিব নোৱাৰোঁ। ইয়াৰ পাছত পুৰাণবিলাকৰ কথা। পুৰাণ মানে পুৰণি, অল্ড। পুৰাণ আচলতে 18খন মহাপুৰাণৰ কথা আছে, দ্য গ্ৰেট পুৰাণছ। তাৰোপৰি বহুখিনি উপপুৰাণ আছে, ছেকেণ্ডাৰী পুৰাণ আছে। আৰু এই 18খন মহাপুৰাণৰ মই নামখিনিহে কৈ দিম। বিষ্ণু পুৰাণ, নাৰদ পুৰাণ, ভাগৱত পুৰাণ, গৰুড় পুৰাণ, পদ্ম পুৰাণ, বৰাহ পুৰাণ, মৎস্য পুৰাণ, কুৰ্ম, লিংগ, শিৱ, স্কন্দ, অগ্নি, ব্ৰহ্মানন্দ, ব্ৰহ্মবৈবৰ্ত, মাৰ্কেণ্ডয়, ভবিষ্য, বামন আৰু ব্ৰহ্মা পুৰাণ। এনেকুৱা ধৰণে 18খন পুৰাণৰ কথা আমি জানো। এই পুৰাণবিলাকৰ যদি কণ্টেণ্টটো আমি এজ এ হ'ল চাবলৈ যাওঁ, গোটেইখিনি পুৰাণ এখন এখনকৈ ব্যাখ্যা কৰাটো আমাৰ সম্ভৱো নহয়, আৰু এই কোৰ্চটোৰ কাৰণে প্ৰয়োজনো নহয়। পুৰাণবিলাকত যিবিলাক কথা আছে, মূলতঃ কিছুমান নদী, পাহাৰ, অঞ্চলৰ কথা আছে। সেইটো আচলতে হিষ্ট্ৰিকেল জিঅ'গ্ৰাফী অধ্যয়নৰ কাৰণে এটা গুৰুত্বপূৰ্ণ সমল। লগতে এই পুৰাণবিলাকত বিভিন্ন ধৰ্মীয় ধাৰাৰ আবিৰ্ভাৱৰ কথাবিলাক আছে। বিষ্ণুক পূজা কৰা, শিৱ পূজা কৰা, লগতে শক্তি পূজাৰ কথা কেনেকৈ আৰম্ভ হ'ল সেই বিষয়ে আছে। ঠিক তেনেকৈ মন্দিৰত পূজা কৰা, তীৰ্থ ভ্ৰমণ কৰা বা ব্ৰত ৰখাৰ কথাবিলাক আছে। তাৰোপৰি কিছুমান কিংবদন্তীৰ কাহিনী কিছুমানো
কিংবদন্তিমূলক কাহিনী কিছুমানো ইয়াতে আছে। ৰাক্ষস বা অসুৰ, দেৱতা, ঋষি, তেওঁলোকৰ লগত জড়িত ঐতিহাসিক ঘটনাক্ৰমৰ কিছু ধাৰণা আমি এই পুৰাণবিলাকত পাব পাৰোঁ। ইয়াৰ পিছত ধৰ্মশাস্ত্ৰ বুলি এক শ্ৰেণীৰ সাহিত্য আছে। ধৰ্মশাস্ত্ৰ এক ধৰণৰ স্পেচিয়েল গ্ৰুপ অফ সংস্কৃত টেক্সট, সংস্কৃত ভাষাত লিখা এক ধৰণৰ ধৰ্মগ্ৰন্থ, যিখিনিক মানে একেলগে ধৰ্মশাস্ত্ৰ বুলি কয়। ধৰ্মশাস্ত্ৰক তিনিটা ভাগত ভাগ কৰা হৈছে। ধৰ্মসূত্ৰ, ধৰ্মসূত্ৰছ 600 পৰা 300 খ্ৰীষ্টপূৰ্ব মানত ৰচিত হৈছিল। তাৰপিছত আছে স্মৃতি, 200 খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰায় 900 খ্ৰীষ্টাব্দৰ ভিতৰত ৰচিত হৈছিলে। আৰু তৃতীয় বিধ আচলতে হ'ল টীকাভাষ্য, ব্ৰিফ এণ্ড ইলাবৰেট কমেণ্ট্ৰিজ, সৰু সৰু আৰু কেতিয়াবা মন্তব্য, কমেণ্ট্ৰি। ঠিক তেনেকৈ আছে কিছুমান নিবন্ধ, কেতবোৰ মন্তব্যৰ লগতে সিদ্ধান্ত। আমাৰ আজিকালি নিবন্ধ শব্দটো ব্যৱহাৰ কৰা হয়, কম কথাত এটা সিদ্ধান্ত দিবলৈ যত্ন কৰা হয় বা যুক্তি এটা প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰা হয়। ঠিক তেনেকুৱা ধৰণে নিবন্ধ। আৰু আছিলে কিছুমান সংগ্ৰহ, বেলেগ বেলেগ ধৰ্মগ্ৰন্থৰ পৰা, বেলেগ বেলেগ গ্ৰন্থৰ পৰা কেতবোৰ ভিউজ বা সিদ্ধান্ত, দৰ্শন বা ধাৰণা সংগ্ৰহ কৰি প্ৰকাশ কৰা হৈছিলে বা সংগ্ৰহ কৰা হৈছিল। গতিকে তিনি ধৰণৰ ধৰ্মশাস্ত্ৰৰ কথা আমি পাব পাৰোঁ। ইয়াৰে ধৰ্মশাস্ত্ৰৰ প্ৰথমটো ধৰ্মসূত্ৰ। ধৰ্মসূত্ৰ আচলতে বেদাংগ সাহিত্যৰে এটা অংশ। বেদাংগ সাহিত্যৰ ভিতৰত আকৌ কল্পসূত্ৰ এটা অংশ। ইয়াৰে কেইবাটাও ভাগ আছে, যেনে শতসূত্ৰ, গৃহসূত্ৰ আৰু ধৰ্মসূত্ৰ। তাৰপিছত আৰু এটা অন্যতম সূত্ৰ বুলি কথা, যিটো সূত্ৰটো হ'ল আচলতে এক ধৰণৰ ষ্টাইল অফ ডেপিক্টিং ইন ভেৰি শ্বৰ্ট এণ্ড কনডেন্সড ষ্টেটমেণ্ট, মানে বিভিন্ন ধৰণৰ আইডিয়া শব্দটো নাহিল, বিভিন্ন ধৰণৰ আইডিয়াক আচলতে ডেপিক্টিং আইডিয়াজ ইন ভেৰি শ্বৰ্ট এণ্ড কনডেন্সড ষ্টেটমেণ্টছ, একদম সৰু সৰু শব্দত, কম শব্দত মানে লিখাৰ ব্যৱস্থা এটা। এতিয়া এটা গুৰুত্বপূৰ্ণ কথা, চৰ্চেছ অফ ধৰ্ম একৰ্ডিং টু ধৰ্মশাস্ত্ৰ, মানে ধৰ্ম বুলি যিটো ধাৰণা, ধাৰণাটো আচলতে ধৰ্মশাস্ত্ৰ অনুসৰি কেনেকুৱা। তিনিটা কথা আছে ইয়াতে, শ্ৰুতি, স্মৃতি আৰু সদাচাৰ বা শিষ্টাচাৰ। সদাচাৰ বা শিষ্টাচাৰ, গুড কাষ্টম অৰ দ্য প্ৰেক্টিচেছ অফ দ্য লাৰ্নেড অৰ কালচাৰ্ড পিপল। চ' এইখিনি কথা। ইয়াৰ পিছত ধৰ্মশাস্ত্ৰসমূহৰ কণ্টেণ্ট বুলি যদি কওঁ, তাত থকা মূল বিষয়বিলাক মূলতঃ ফৌজদাৰী বা দেৱানী গোচৰ, চিভিল এণ্ড ক্ৰিমিনেল লছ, নিয়ম নীতি কেনেকুৱা হ'ব লাগিব তাৰ বিষয়ে কিছুমান ধাৰণা। লগতে যদিও ইয়াত সমাজৰ কথা, সেই সময়ৰ সমাজৰ কথা ডাইৰেক্টলি নাই, কিন্তু সমাজৰ বিষয়ে ধাৰণা কৰিব পৰা ধৰণে কেতবোৰ কথা এই ধৰ্মশাস্ত্ৰবিলাকত আছে। সেইকাৰণে ধৰ্মশাস্ত্ৰবিলাকো একোটা গুৰুত্বপূৰ্ণ ঐতিহাসিক সময়। বুদ্ধিষ্ট লিটাৰেচাৰ, ইয়াৰ পাছত বৌদ্ধ সাহিত্য। বৌদ্ধ সাহিত্যৰ মূল যিটো উৎস আচলতে ত্ৰিপিটক, আমি ত্ৰিপিটক বুলি সকলোৱে জানো। সূত্ত পিটক, বিনয় পিটক আৰু অভিধম্ম পিটক, ত্ৰিপিটক, তিনিখন পিটক, সূত্ত, বিনয় আৰু অভিধম্ম। সূত্ত পিটকত মূলতঃ বিভিন্ন ধৰণৰ মানে বুদ্ধদেৱৰ ডিছকোৰ্চেছ অন ভেৰিয়াছ ডক্ট্ৰিনেল ইছ্যুজ ইন ডায়লগ ফৰ্ম, কথা বতৰাৰ মাধ্যমত কেতবোৰ সিদ্ধান্ত, নীতি নিয়মৰ কথা আছে। বিনয় পিটকত আছে মূলতঃ মংস বা তেওঁলোকৰ সাধু সন্যাসীসকলৰ কাৰণে নীতি নিয়মৰ কথা আছে। সংঘৰ কাৰণে তেওঁলোকৰ যিটো বুদ্ধ সংঘ বা মনাষ্টিক অৰ্ডাৰ, সেই বিষয়ে নীতি নিয়মৰ বিষয়ে আছে সেইবিলাকৰ। অভিধম্ম পিটকত আছে মূলতঃ চিষ্টেমেটাইজেশ্যন অফ দ্য টিচিং অফ দ্য সূত্ত পিটক। সূত্ত পিটকত যিবিলাক নীতি নিয়মৰ কথা আছে, সেইবিলাকৰ চিষ্টেমেটাইজেশ্যন, তাক সঠিকভাৱে পদ্ধতিগতভাৱে এই মানে অভিধম্ম পিটকত মানে সংলগ্ন কৰা হৈছে বা অভিধম্ম পিটকত সেইবিলাক সুমুৱাই দিয়া হৈছে। ইয়াৰোপৰি অন্যান্য বুদ্ধিষ্ট সাহিত্য কিছুমান আছে। ইয়াৰে কিছুমানহে মই ইয়াত উল্লেখ কৰিছোঁ। মিলিন্দ পানহ। মিলিন্দ পানহ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এ ডায়লগ অন ভেৰিয়াছ ফিলচফিকেল ইছ্যুজ বিটুইন কিং মিলিন্দ, মানে মিনেণ্ডাৰ, ইণ্ডো গ্ৰীক ৰজা মিনেণ্ডাৰ আৰু নাগসেন। নাগসেন আৰু ৰজা মিনেণ্ডাৰৰ মাজত হোৱা এক ধৰণৰ দৰ্শন সম্পৰ্কীয় বা দাৰ্শনিক কথা বতৰা। তাৰপিছত আৰু কেতবোৰ আছিলে, যেনেকৈ দীপভংশ আৰু মহাভংশ।
শ্ৰীলংকান ক্ৰনিকলছ পালি ভাষাত লিখা, শ্ৰীলংকাত সেইখিনি ৰচিত হৈছিলে। ইয়াতো মূলতঃ হিষ্ট্ৰিকেল কাম মিথিকেল একাউণ্ট অফ বুদ্ধছ লাইফ, বুদ্ধৰ জীৱনৰ ঐতিহাসিক কিংবদন্তিমূলক কথাবিলাক আলোচনা কৰা আছে। বুদ্ধিষ্ট কাউন্সিলৰ কথা আছে, বুদ্ধ মহামিলৰ কথা আছে, মৌৰ্য সম্ৰাট অশোকৰ কথা আছে, লগতে শ্ৰীলংকাৰ শাসন কৰা শাসকসকলৰ কথা আছে, আৰু বুদ্ধ ধৰ্ম সেই অঞ্চলটোত কেনেকৈ গ'ল সেই বিষয়ে আলোচনা কৰা আছে। গতিকে ইতিহাসৰ উৎস হিচাপে এই গ্ৰন্থখনো মানে এই দীপবংশ আৰু মহাবংশ গুৰুত্বপূৰ্ণ। ঠিক তেনেকৈ আন এখন গ্ৰন্থ বুদ্ধচৰিত, বুদ্ধৰ জীৱনী, অশ্বঘোষ, লেখকৰ নাম অশ্বঘোষ, এইখনো এখন গুৰুত্বপূৰ্ণ বৌদ্ধিক সাহিত্য। এতিয়া বুদ্ধ সাহিত্যবিলাকৰ যিটো ছিগনিফিকেঞ্চ বা গুৰুত্ব যদি চাওঁ, এইবিলাকে আমাক বুদ্ধিজিমৰ বিষয়ে, বৌদ্ধ ধৰ্মৰ বিষয়ে, বৌদ্ধ ধৰ্মৰ নীতি নীতি, তেওঁলোকৰ মনাষ্টিক অৰ্ডাৰ, তেওঁলোকৰ যিবিলাক বৌদ্ধ মঠ, তাৰ নীতি নীতি, ঠিক তেনেকৈ তেওঁলোকে লাভ কৰা ৰাজকীয় সাহাৰ্য বা মানে পৃষ্ঠপোষকতা, এইবিলাকৰ বিষয়ে বৌদ্ধ সাহিত্যত আমি পাওঁ। লগতে সেই সময়ৰ সমাজ ব্যৱস্থা, পলিটি, ৰাজনৈতিক ব্যৱস্থা, প্ৰশাসন ব্যৱস্থা, অৰ্থনৈতিক ব্যৱস্থাৰ বিষয়েও বৌদ্ধ সাহিত্যবিলাকত আমি কিছু কথা পাব পাৰোঁ। তাৰোপৰি এটা গুৰুত্বপূৰ্ণ পইণ্ট এইটো হ'ল নন ব্ৰাহ্মণিকেল উইণ্ড' ইনটু এনচিয়েণ্ট ইণ্ডিয়া। বেছিভাগ সাহিত্য আচলতে সংস্কৃত ভাষাত লিখা ব্ৰাহ্মণিকেল সাহিত্য, মূলতঃ ব্ৰাহ্মণসকলৰ ৰচিত। কিন্তু বৌদ্ধ ধৰ্ম হ'ল এক ধৰণৰ নন ব্ৰাহ্মণিকেল উইণ্ড', মানে এটা বেলেগ ধৰণৰ দৃষ্টিভংগী, যিটো মানে ব্ৰাহ্মণসকলৰ ৰচিত সাহিত্য নহয়। চ' আমি সকলো কথা বেলেগ বেলেগ দৃষ্টিভংগীৰে চাব পাৰোঁ, আৰু প্ৰাচীন ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়নৰ এটা বেলেগ দৃষ্টিভংগী বৌদ্ধ সাহিত্যসমূহে আমাক দিব পাৰে। তাৰপিছত চমুকৈ জৈন সাহিত্য। জৈন সাহিত্যৰ এই গ্ৰন্থবিলাকক কোৱা হয় সিদ্ধান্ত বা আগম। আৰু জৈন যিটো পৰম্পৰা, তাৰ দুটা ভাগ আছিলে, শ্বেতাম্বৰ আৰু দিগম্বৰ। শ্বেতাম্বৰৰ যিবিলাক কেননছ বা মানে পৰম্পৰা, তাৰে 12 অংগ, 12 উপমাংগছ মানে উপংগছ, 10 পৈন্যস বা পৰিকৰণছ, 6 সেদা সূত্ৰ, 4 মূলা সূত্ৰ, মূল সূত্ৰ, and a number of individual texts such as the নন্দী সূত্ৰ বা নন্দী সূত্ৰ, and লগতে অনুগোদাৰা বা অনুয়োগোদাভৰা। মোৰ প্ৰনাউন্সিয়েশ্যনত অলপমান ভুল হ'ব পাৰে, চ' এইটো প্লিজ ফৰগিভ মি। চ' এইখিনি হ'ল মূলতঃ জৈন সাহিত্যৰ লগত জড়িত কেতবোৰ তথ্য। এতিয়া অন্যান্য জৈন সাহিত্যবিলাকৰ ভিতৰত কিছুমান হ'ল জৈন পুৰাণবিলাক। জৈন পুৰাণবিলাক হ'ল হেজিঅগ্ৰাফিজ অফ জৈন চেইন্টছ ন'ন এজ তীৰ্থংকৰ। জৈনসকলৰ যিবিলাক ধৰ্মগুৰু, তেওঁলোকক তীৰ্থংকৰ বুলি কয়। তেওঁলোকৰ জীৱনী, হেজিঅগ্ৰাফি, তেওঁলোকৰ জীৱনী। ঠিক তেনেকৈ আদি পুৰাণ বুলি এক ধৰণৰ সাহিত্য, জৈন সাহিত্য। ইয়াতো তীৰ্থংকৰ ঋষভ নামৰ তীৰ্থংকৰ গৰাকীৰ কথা আলোচনা কৰা আছে। দেন হৰিবংশ পুৰাণ, a Jain version of the stories of the Kaurava and the Pandavas, Krishna, Balarama and others. Kaurav, Krishna, Pandav, Balaraমৰ বিষয়ে জৈন মানে ধৰ্মীয় লোকসকলৰ মাজত থকা বিশ্বাসৰ এটা ধাৰণা এই গ্ৰন্থখনত আছে। ঠিক তেনেকৈ ত্ৰিষষ্ঠি লক্ষণ মহাপুৰাণ, এইখন জিনসেনা আৰু গুণভদ্ৰই ৰচনা কৰিছিলে। ইয়াতো বিভিন্ন জৈন ধৰ্মগুৰুৰ আৰু ৰজা, সেই সময়ৰ কেতবোৰ হিৰৰ বা মানে নায়কৰ, যাক তেওঁলোকে নায়ক বুলি ভাবিছিলে, তেওঁলোকৰ কথা বৰ্ণিত আছে। আৰু এখন গুৰুত্বপূৰ্ণ পৰিস্থিত পাৰ্বণ, এইখনৰ ৰচনা হেমচন্দ্ৰ। ইয়াতো হিষ্ট্ৰী অফ দ্য আৰ্লিয়েষ্ট জৈন টিচাৰ্ছ এণ্ড অলছ' মেনশ্যন চাৰ্টেন ডিটেইলছ অফ পলিটিকেল হিষ্ট্ৰী। প্ৰথম অৱস্থাৰ জৈন গুৰুসকলৰ কথা আৰু লগতে কেতবোৰ ৰাজনৈতিক ইতিহাসৰ কথাও আছে। সংগম সাহিত্যৰ বিষয়ে আমি পিছত এটা ভিডিঅ'ত আলোচনা কৰিম। আজি এইখিনিতে শেষ কৰিছোঁ, কাৰণ ভিডিঅ'টো নহ'লে বেছি দীঘল হৈ যাব। চ' থেংক ইউ।